পশ্চিমবংগৰ অগ্নিময় নেত্ৰী তথা কৃষ্ণনগৰৰ সাংসদ মহুৱা মৈত্ৰই আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। কিন্তু এইবাৰ ৰাজনীতিৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে চৰ্চালৈ আহিছে। কিছুদিন পূৰ্বে বিজেডিৰ সাংসদ ৬৫ বছৰীয়া পিনাকী মিশ্ৰৰ সৈতে বিবাহ পাশত আবদ্ধ হয় মহুৱা মৈত্ৰই। যোৱা মাহৰ ৩০ মেত জাৰ্মানীত অনুষ্ঠিত হৈছিল দুয়োৰে জীৱনৰ দ্বিতীয় বিবাহ। এই দুইজন নেতাৰ ঘনিষ্ঠতাৰ বিষয়ে কিছুদিনৰ পৰাই চৰ্চা চলি আহিছিল। যোৱা বছৰ দুয়োকে একেলগে লণ্ডনত দেখা গৈছিল আৰু তাৰ ছবিও ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল। এতিয়া বহুতৰে মনত প্ৰশ্নৰ উদয় হ'ব পাৰে যে মহুৱা মৈত্ৰৰ নতুন স্বামী পিনাকী মিশ্ৰ কোন? পুৰী লোকসভাৰ আসনৰ পৰা ৩বাৰকৈ সাংসদ হৈ অহা পিনাকী মিশ্ৰ দেশৰ ৰাজনীতিত এক বিশেষ চৰ্চিত নাম। দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠিত ছেইণ্ট ষ্টিফেন কলেজৰ পৰা অধ্যয়ন কৰা পিনাকীয়ে পেছাত এগৰাকী অধিবক্তা হোৱাৰ লগতে উচ্চতম ন্যায়ালয়তো বহু গুৰুত্বপূৰ্ণ গোচৰত ওকালতি কৰিছিল। ৰাজনীতিবিদ হোৱাৰ উপৰিও তেওঁ এজন সফল অধিবক্তা হিচাপেও পৰিচিত। তেওঁৰ ৰাজনৈতিক আৰু আইনী জীৱন দীৰ্ঘদিনীয়া। 1996 চনত পিনাকী মিশ্ৰই প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ টিকটত লোকসভা নিৰ্বাচনত জয়ী হৈ সংসদত প্ৰৱেশ কৰিছিল। অৱশ্যে পিছলৈ পৰিৱৰ্তিত ৰাজনীতিৰ প্ৰতি সঁহাৰি দি তেওঁ উৰিষ্যাৰ বিজু জনতা দলত যোগদান কৰে। ইয়াৰ পিছত 2009, 2014 আৰু 2019 চনত একেৰাহে 3বাৰকৈ পুৰী আসনত জয়লাভ কৰিছিল পিনাকীয়ে। 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বহুবল্কী মুখপাত্ৰ সম্বিত পাত্ৰক পৰাস্ত কৰি সংসদত শিৰোনাম দখল কৰিছিল পিনাকী মিশ্ৰই। কিন্তু 2024 চনত বিজেডিৰ প্ৰধান নবীন পাটনায়কে পিনাকীৰ টিকট বঞ্চিত কৰি অৰূপ পাটনায়কক পুৰীৰ সমষ্টিত টিকট দিয়ে। পিনাকী মিশ্ৰৰ অৱৰ্তমানত পুৰী আসনখনত জয় হয় সম্বিত পাত্ৰই। পিনাকী মিশ্ৰৰ ব্যক্তিগত জীৱনতো কম আমোদজনক নহয়। 1984 চনৰ 16 জানুৱাৰীত সংগীতা মিশ্ৰৰ সৈতে পিনাকী মিশ্ৰৰ প্ৰথম বিবাহ হয়। তেওঁলোকৰ দুটা সন্তান আছে, এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। তেওঁৰ পুত্ৰই দেশৰ হাই প্ৰফাইল ৰাজনীতিবিদৰ ঘৰৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছে। পিনাকী মিশ্ৰৰ পুত্ৰই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জোঁৱাই ৰঞ্জন ভট্টাচাৰ্যৰ কন্যাক বিবাহ কৰাইছে। পুত্ৰৰ বিবাহ অনুষ্ঠান জয়পুৰত যথেষ্ট উৎসাহেৰে আয়োজন কৰা হৈছিল। 2024 টিকট বঞ্চিত হোৱাৰ পিছৰে পৰা পিনাকী মিশ্ৰক ৰাজনীতিৰ পথাৰত প্ৰায়ে নিষ্ক্ৰিয় হোৱা দেখা গৈছে। কিন্তু মহুৱা মৈত্ৰক দ্বিতীয় পত্নীৰূপে বিবাহ কৰাৰ পাছতে এতিয়া পিনাকী মিশ্ৰ পুনৰ চৰ্চালৈ আহিছে। লগতে চৰ্চালৈ আহিছে পিনাকীৰ সম্পত্তিৰ পৰিমাণো। 2019 চনৰ নিৰ্বাচনী শপতনামাত তেওঁ নিজৰ সম্পত্তি 117 কোটি বুলি ঘোষণা কৰিছিল। ইয়াৰে স্থাবৰ সম্পত্তিৰ মূল্য আছিল 2 কোটি টকা। তেওঁৰ বৰ্তমানৰ গাড়ীসমূহৰ ভিতৰত আছে দুখন মাৰ্চিডিজ আৰু এখন হণ্ডাই ক্ৰেটা। ইয়াৰ উপৰিও পিনাকী মিশ্ৰৰ কৰ্পৰেট বিনিয়োগো আছে। 65 বছৰীয়া পিনাকী মিশ্ৰ আৰু 50 বছৰীয়া মহুৱা মৈত্ৰৰ বয়সৰ পাৰ্থক্য পায় 15 বছৰ। ইপিনে মহুৱা মৈত্ৰও হৈছে দেশৰ ৰাজনীতিত অতি চৰ্চিত নাম। আক্ৰমণাত্মক মনোভাৱৰ বাবে নহয়, ব্যক্তিগত জীৱনতো অতি বাকপটুৰূপেও পৰিচয় আছে মহুৱাৰ। মহুৱা মৈত্ৰৰো এয়া হৈছে দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে 2003 চনত ডেনিছ বেংকাৰ লাৰ্ছ বৰচনক বিয়া কৰাইছিল যদিও সেই সম্পৰ্ক বেছিদিন নিটিকিল। 2009 চনত মহুৱা মৈত্ৰই ভাৰতলৈ উভতি আহি কংগ্ৰেছত যোগদান কৰে। তাৰ পিছত 2011 চনত তৃণমূল কংগ্ৰেছত যোগদান কৰে। যোৱা বছৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জয় আনন্দ দেহাদ্ৰাইৰ সৈতেও তেওঁৰ নাম জড়িত হৈ পৰিছিল। পিছে সেই সম্পৰ্ক বৰ্তি নাথাকে। মহুৱা মৈত্ৰ এগৰাকী কোটিপতি ৰাজনীতিবিদ। প্ৰতিবেদন অনুসৰি মহুৱাৰ সম্পত্তিৰ পৰিমাণ 3,50 লাখৰো অধিক। তেওঁৰ বেংক একাউণ্টত 1 কোটি টকাতকৈ অধিক 89,435,000 টকা জমা আছে। তেওঁৰ শ্বেয়াৰ, ডিবেঞ্চাৰ আৰু বণ্ডত 14 লাখতকৈ অধিক টকা বিনিয়োগ কৰিছে আৰু তেওঁৰ হাতত প্ৰায় 1,37,00,000 টকাৰ গহনা আছে। মহুৱা আৰু পিনাকীৰ বিবাহে এতিয়া ৰাজনীতিৰ সৈতে জড়িত এই চৰ্চাক অধিক ইন্ধন যোগাইছে। ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও।